জন্মনিৰ সোণৰ চেইন উদ্ধাৰ মৰিকলং থানাত সকলোকে নমস্কাৰ জনাই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। জন্মনিৰ সোণৰ চেইন উদ্ধাৰ এই কথাটো আমি আগতে গম পাইছোঁ যে জন্মনিৰ সোণৰ চেইন কোনোবাই নহয় কোনোবাই লৈছে আৰু এদিন নহয় এদিন উদ্ধাৰ হ'বই আৰু এইটো আমি অনুমান কৰিছিলোঁ আৰু এতিয়া সেইটোৱে হৈছে। সোণৰ চেইনৰ কথা আগতে আপোনালোক গম পাইছেনে? CBI আহি প্ৰথম অৱস্থাত ফাৰ্ষ্ট টাইমটো CID কৰিলে একো নাপালে, কিন্তু CBI আহি এমাহ দুমাহ যোৱাৰ পিছত জন্মনিৰ বাহনখনত মোবাইল উদ্ধাৰ কৰিলে আৰু মোবাইলটো উদ্ধাৰ কৰাৰ পিছত মানে সমগ্ৰ অসমত তলপা লাগি গৈছে যে মোবাইলটো এতিয়া ক'ৰ পৰা আহিল। CID বা অসম আৰক্ষী ভালদৰে অভিযান চলোৱা নাছিল নেকি, তদন্ত চলোৱা নাছিল নেকি, যাৰ কাৰণে মোবাইলটো যে এতিয়ালৈকে পৰি আছিল। মোবাইল আৰু ৰুমাল উদ্ধাৰ কৰিছিল CBI, কিন্তু 2-3 মাহ যোৱাৰ পিছত তাৰে পিছত যেতিয়া অসমত হাহাকাৰ লাগি গ'ল যে জন্মনিৰ মোবাইল ফোন উদ্ধাৰ, কিন্তু মোবাইল ফোন ক'ত গ'ল, কি কথা, কাৰ মোবাইল ফোন, তাৰপিছত এতিয়া একো আমি নাই পোৱা, শুনা নাই পোৱা। কিন্তু জন্মনিৰ লগত আছিল মানি পাছ। জন্মনি মাতৃ বাৰে বাৰে কৈছে যে জনৰ মানি পাছটো ক'ত গ'ল, কাৰণ জনৰ ATMত কিমান পইচা আছে সেই কথাটো মই নাজানো। ATMখনো নাই, কাৰণ ATMখন জন্মনিৰ পাৰ্চতে আছিল। ATMখন নাই, তাৰ পাছ নাই, তাৰ সোণৰ চেণ্ডাল নাই, ক'ত গ'ল, এনেকুৱা বহুত ধৰণৰ কথা কৈছিল। মোবাইলটো নাই, বহুত কথা কৈছিল, কিন্তু মোবাইলটো এটা মোবাইল জন্মৰ হাতত যিটোকে দুটা মোবাইল থাকে, এটা মোবাইল দি দিছিলে প্ৰথম অৱস্থাতে আৰক্ষী থানাই, এটা মোবাইল গম নাপাওঁ বুলি কৈছিল, কিন্তু পিছত CBI উদ্ধাৰ কৰিলে। কিন্তু সোণৰ চেণ্ডাল ক'ত গ'ল, বহুত আমি এইবিলাক কথা ভাবি আছিলোঁ বা জন্মনি মাতৃ বাৰে বাৰে কৈছিল যে জন্মনিৰ সোণৰ চেণ্ডাল ক'ত গ'ল, নিশ্চয় কোনোবাই নিছে, কোনে নিছে সেই কথাটো আহি পৰা নাছিল, গম পোৱা নাছিলোঁ। কিন্তু জন্মনিৰো জন্মনি মাতৃৰ সন্দেহ কৰিছিল যে হয়তো সতীৰ্থ নিব পাৰে, বা আমিও ভাবিবলৈ বাধ্য হৈছোঁ যদিও সোণৰ চেণ্ডাল নাই। আমিতো অনুমান কৰিছোঁ, কাৰণ জন্মনিক ৰ'দেৰে মৰিয়াই হত্যা কৰিছে, কাৰণ অনিল ভূঞাই কৈছিল, যিটো অডিঅ' কল ভাইৰেল হৈছিল, অনিল ভূঞাই কৈছিল যে ৰ'দেৰে মৰিয়াই হত্যা কৰিছে আৰু জন্মনিক ৰেপ কৰা হৈছে। গতিকে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে জন্মনিৰ সোণৰ চেইন মানি পাছ কোনোবাই হাত কৰিছে, কোনোবাই লৈছে, কাৰণ জন্মনিটো এক্সিডেণ্ট নহয়, এক্সিডেণ্টটো এটা ৰূপহে দিছে। আমি জানিব পৰা মতে এক্সিডেণ্ট হোৱা বুলি দেখিছোঁ, এক্সিডেণ্ট হোৱা বুলি আমি গম পাইছোঁ, কিন্তু সেইটো আছিল পৰিকল্পিত হত্যাকাণ্ড। জন্মনি মাতৃ কৈছে, মই কোৱা কথা নহয়। জন্মনি মাতৃ কৈছে, যিটোকে জন্মনিক সিদিনা লীনা দলে দুবাৰকৈ জেৰা চলাইছিল আৰু ৰাতিও লীনা দলে তালাচী চলাবলৈ আহিছিল জন্মনিৰ ঘৰলৈকে। টকা পইচা যিমান আছিল গোটেই লীনা দলে লৈ গৈছিল, কিন্তু জন্মনি নাই ঘৰত। এনেকুৱা বহুত ধৰণৰ কথা আছিলে, কিন্তু জন্মনিৰ সোণৰ চেণ্ডাল ক'ত গ'ল আমি সকলোৱে সেইটো কথাই ভাবি আছিলোঁ বা জন্মনি মাতৃ বিচাৰিছিল, কিন্তু সোণৰ চেণ্ডাল নাই। কেতিয়াবা শুনিছেনে CBI মুখতে যে উদ্ধাৰ হৈছে? কোৱা নাই, কাৰণ ক'লে হয়তো আৰু অসমত আৰু সেই মোবাইলটো যেনেকৈ উদ্ধাৰ আছিল তলপাৰ লাগি যাব, কোৱা নাছিল। এনেকৈ ভাবি থাকিলোঁ, কিন্তু CBI হয়তো পালেও মানে পাইছে যদিও তেওঁলোকে ক'বলৈ পৰা নাই, বা কাৰোবাৰ লগত কিবা ডিছকাছ কৰিব লাগিব। ডিছকাছত যিটো ৰিজাল্ট হয় সেইটোহে ক'ব। এতিয়া ওপৰ মহল বা কাৰোবাৰ লগত আলোচনা কৰিছে যে সোণৰ চেণ্ডালো পালোঁ, এনেকৈ আছে, এতিয়া কি ক'ম, কিবা দিম নেকি, হয়তো সেনেকৈ কওঁতে হয়তো কোনোবা চাগে কৈছে যে ক'ব নালাগে এতিয়া সোণৰ চেইনৰ কথা, লাষ্ট মুহূৰ্তত ফাইনেল ৰিপৰ্ট দিয়াতে কৈ যাব। যেতিয়া ফাইনেল ৰিপৰ্ট দিলে জন্মনিৰ তদন্ত প্ৰক্ৰিয়া 8 মাহ হৈ যোৱাৰ পিছত ক'লে যে জন্মনিৰ এক্সিডেণ্টত মৃত্যু হৈছে। আমি সেইটো ভাবিবলৈ বাধ্য হ'লোঁ, কাৰণ আমিতো মানি নলওঁৱেই জন্মনিৰ এক্সিডেণ্ট মৃত্যু হোৱা নাই, কাৰণ জন্মনিক কোনোবা হত্যা কৰিছে কথাটো আমি গম পাইছোঁ, যদিও জন্মনিৰ মাতৃ কৈছে বা অডিঅ' কলটো ভাইৰেল অনুমতে কৈছোঁ আমি, জন্মনিক কোনোবা হত্যা কৰিছে, কিন্তু হত্যা কোনে কৰিলে হত্যাকাৰী ধৰিব পৰা নাই। CBI যিটোকে ফাইনেল ৰিপৰ্ট দিলেই যে জন্মনিৰ এক্সিডেণ্টত মৃত্যু হৈছে, আমি সেইটোকে মানি ল'বলৈ বাধ্য হৈছোঁ বা বাধ্য হ'বই লাগিব দিয়কচোন, যিটোকে CBI আমিয়ে জোৰ কৰি আনিছিলোঁ ৰাইজৰ বিপুল দাবীত বা জন্মনিৰ মাতৃৰ হেৰিতে আনিলে CBI। কিন্তু কি হ'ব, সেই যে ৰিপৰ্টটো দি থৈ গ'ল, তাৰে পিছত আমি শুনিবলৈ পালোঁ, দেখিবলৈ পালোঁ, মিডিয়াতে পাইছোঁ মই, যে CBI যেতিয়া মৰিকলং থানাত অভিযান চলাইছিল, অভিযান চলাওঁতে থানাৰ এটা ৰুমত পাইছিল 2 কিলোৰ ওপৰত সোণ আৰু 100টাৰ ওপৰত মোবাইল আৰু 3 লাখ নেকি 4 লাখ টকা পাইছিল। ইমানখিনি বস্তু ক'ৰ পৰা আহিল মৰিকলং থানাত? তাৰ মানে 2 নম্বৰী বিজনেছ, 2 নম্বৰী টকা, 2 নম্বৰী ব্যৱসায়, 2 নম্বৰ নকল সোণ সেই মৰিকলং থানাৰ পৰা চলি থাকে। তেনেহ'লে তাতে সোণৰ চেণ্ডাল উদ্ধাৰ হোৱা নাছিলে? সম্ভৱ হৈছে, কিন্তু তেওঁলোকে ক'ব পৰা নাছিল, কাৰণ মুখখন বান্ধি থ'ব পাৰেতো, কোনোবাই বান্ধি থৈছে যে আপোনালোকে CBI হয় তদন্ত কৰিব আহিছে, কিন্তু আমাৰ মতে চলিব লাগিব, আমি যিটো কওঁ সেইটোহে ৰিপৰ্ট দিব পাৰিব। সম্ভৱ দিয়ক, নহ'ব পাৰে, মোৰ অনুমানটো নহ'ব পাৰে, এনেকুৱা হয়তো তেতিয়াই চাগে সোণৰ চেণ্ডালো উদ্ধাৰ আছিল, কিন্তু তেওঁলোকে কোৱা নাছিল। কিন্তু যিটোকে এতিয়া আমি পালোঁ যে ইমানখিনি সোণ উদ্ধাৰ হৈছে, 2 কিলোৰ ওপৰত, 100টাৰ ওপৰত মোবাইল, পইচাও ইমানখিনি পাইছে, আৰু সেই যেতিয়া অভিযান চলাওঁতে সেইখিনি পালে, তাৰে পিছত CBI আকৌ সুধিছিল তাৰে আৰক্ষীকে যে আৰু বাকীকেইটা ৰুমতো অভিযান চলাম নেকি, তালাচী চলাম নেকি? তেতিয়াই আৰক্ষীয়ে কান্দাৰ নিচিনা হৈছে যে নালাগে ছাৰ, এটা ৰুমতে যেতিয়া ইমানখিনি উদ্ধাৰ হৈছে তাৰে পিছত আৰু বাকীকেইটা ৰুমত কৰিব নালাগে। আৰু CBI চাওক,
কিয় তেওঁলোকৰ পৰা পাৰ্মিশ্যন ল'ব লগা হ'ল CBI আহিছে জন্মনি তদন্ত কৰিবলৈ জন্মনি থকা অন্ততঃ থানাখনত সম্পূৰ্ণকৈ তদন্ত চলাব লাগে অভিযান চলাব লাগে কিন্তু CBI তেওঁলোকৰ পৰা পাৰ্মিশ্যন লৈ লৈহে কাম কৰিছে তাৰ মানে কি CBI যেন কাৰোবাৰ হাতত বিক্ৰী গৈছে এইটোৱে প্ৰমাণ কৰি দিছে আমাৰ অসমবাসী অসমৰ ৰাইজক তে ইমানখিনি যদি সোণে টকা পইচা মোবাইলে উদ্ধাৰ আছে তেনেহ'লে জন্মনি সোণৰ চেণ্ডেলৰ নিশ্চয় তাতে উদ্ধাৰ আছে কিন্তু সেই কথাটো প্ৰকাশ কৰিব পৰা নাই লাষ্ট মুহূৰ্তত তেওঁলোকে ফাইনেল ৰিপৰ্ট দিয়াৰ সময়ত তেতিয়া কৈ থৈ গৈছে যে জন্মনি সোণৰ চেণ্ডেল উদ্ধাৰ হৈছে যেতিয়া এম্বুলেন্সেৰে লৈ গৈছিল মেডিকেললৈকে পোষ্টমৰ্টম কৰিবলৈ আৰু এম্বুলেন্সত থকা লোক এজনে বোলে সেই সোণৰ চেণ্ডেল হাত কৰিছিল লৈছিলে আৰু সেই এম্বুলেন্সৰ ড্ৰাইভাৰ আৰু সেই মানুহজনক যেতিয়া তদন্ত কৰিবলৈ মাতিছিল যেতিয়া জেৰা কৰিবলৈ মাতিছিল জেৰা চলাইছিল তেতিয়া তেওঁলোকে কৈছে তেতিয়া তেওঁলোকৰ পৰা সোণৰ চেণ্ডেল ৰাখিছিল যদি তেতিয়াই ৰাখিছিল ইমান দিন কিয় কোৱা নাছিল কিন্তু এতিয়া CBI যোৱা সময়ত এইখিনি লিখিত হিচাপে কিয় দি থৈ যায় তাৰ মানে তেতিয়াই পোৱা নাছিল চাগে সম্ভৱ সেই মৰিগাঁও থানাতে পাইছিল মোৰ এটা মনৰ ভাৱ হেৰক নহ'ব পাৰে মোৰ মনৰ ভাৱলৈ মনত অহা কথাখিনিহে আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ বেয়া লাগে কিছুমান ক্ষেত্ৰত দুখ লাগে মানুহ ইমান হেৰি হ'ব নালাগে যদিও জন্মনি সঁচাকৈ সত্যত আছে তাইক সত্যতাত হেৰি কৰি দিয়ক না ন্যায় দিয়ক তাই মাতৃ বিচৰা মতে তাই বিচৰা মতে ন্যায় দিব লাগে ইয়াত কাৰ কি আশীৰ্বাদ কাৰ কি আছে নাজানো সঁচাকৈ দুখ লাগিছে আৰু এইখন চৰকাৰৰ দিনত যে জন্মনি ন্যায় পাব সেইটো অসম্ভৱ নাপায় হয়তো ভৱিষ্যতত যদি কোনোবা নেক্সট চৰকাৰ আহিব পাৰে তেনেহ'লে জন্মনি ন্যায় পোৱাৰ এটা আশা দেখা যায় কিন্তু সোণৰ চেণ্ডেল মোৰ সম্ভৱ মৰিগাঁও থানাতে উদ্ধাৰ হৈছে কোনোবা আৰক্ষী নিছিল চাগে জন্মনি সতীত হয় আৰক্ষীও নকয় জন্মনি হয়তো কোনোবা সতীত হৈ লৈছিল লৈ পিনে সেই থানাতে থৈছিল কিন্তু থানা যেতিয়া সোণে পইচা উদ্ধাৰ হৈছিল তেতিয়া হয়তো চেণ্ডেল উদ্ধাৰ হৈছিল কিন্তু ক'ব পৰা নাছিল কাৰণ এতিয়া যেতিয়া ফাইনেল ৰিপৰ্ট দিয়াৰ পিছতে আমি কথাটো গম পালোঁ যে মৰিগাঁও থানাত ইমানখিনি সোণ পইচা মোবাইল উদ্ধাৰ হৈছে কিন্তু CBIটো তদন্ত কৰা অভিযান চলোৱা 8 মাহ হৈ গ'ল কিন্তু আমিতো ইমান দিন একো খা খবৰ পোৱা নাছিলোঁ শেষ মুহূৰ্তত কিয় খবৰ পালোঁ তাৰমানে সোণৰ চেণ্ডেলৰ কথাও তেতিয়াই ওলাইছিল চাগে কিন্তু কোৱা নাছিল লাষ্ট মুহূৰ্তত এতিয়া তাত ওলা বুলি ক'লেওতো বেয়া দেখিব মোৰ অনুমান দিয়ক নহ'ব পাৰে তেতিয়া কৈ গ'ল যে পোষ্টমৰ্টম কৰিব নিয়া সেই লগজনে ৰাখি থোৱা বুলি কৈছে সোণৰ চেণ্ডেল তেওঁৰ হাতত হেনো পাইছে বোলে এইটো আৰু কথা নেকি বাৰু যি কি নহওক এইখিনি আজি মোৰ ক'বলগীয়া আছিল এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই